নমস্কাৰ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে নতুনকৈ চাকৰি পোৱা সকললৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰক প্ৰথম দৰমহাৰে পিতৃ মাতৃক উপহাৰ দিয়ক পিতৃ মাতৃক জীৱনজুৰি শ্ৰদ্ধাৰে সোঁৱৰণ কৰক গাঁৱৰ নামঘৰটোলৈ কিবা এটা আগবঢ়াওক আজিৰ পৰৱৰ্তী খবৰটো হৈছে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বিয়া পাতোঁতে 30 বছৰ লগাই দিয়ে দেৰিকৈ বিয়া পাতোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম ৰাজ্যবাহীক উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাগৰুম্বা নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতাৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত স্লিপাৰ ৰেলখন 18 জানুৱাৰীত কলিয়াবৰত জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব কাজিৰঙা এলিভেটেড কৰিডৰৰ 1 এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ'ব লোকপিয়ল 30 ছেপ্টেম্বৰলৈ হ'ব এই লোকপিয়ল জনসংখ্যাৰ লগতে এবাৰ পিয়ল হ'ব জাতি গণনাক লৈ এডিআৰই চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ প্ৰদান কৰি চাকৰি পোৱাসকলক দুটা পণ লোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ত কাম কৰোঁতে কাৰো পৰা এটকা নলওঁ আমি কাৰ্যালয়ত কাম কৰোঁতে দুখীয়া মানুহজনক কষ্ট পাবলৈ নিদিওঁ তেওঁক সকলো কামতে সহায় কৰিম দুখীয়া দৰিদ্ৰ মানুহক আমি সদায় ভাল ব্যৱহাৰ কৰিম অসমৰ প্ৰতিজন চাহ শ্ৰমিকলৈ 5,000 টকা ঘোষণা মুখ্যমন্ত্ৰীৰ 25 জানুৱাৰীত এই ধন লাভ কৰিব চাহ শ্ৰমিকে 25 জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম এটি কলি দুটি পাত অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ 200 বছৰ পূৰ্ণ হোৱা কাৰণে চৰকাৰৰ পৰা 5,000 টকাৰ এটা উপহাৰ পাব আৰু 25 জানুৱাৰীত ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম দেৰিকৈ বিয়া পাতোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম আৰু মই কিছুমান জায়গাত গৈ কওঁ যে দুটা তিনটাতকৈ সন্তান বেছি জন্ম নিদিব এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমসে কম এটা দুটালৈকেতো জন্ম দিব লাগে না দাদা বৰ দিগদাৰ লাগে ভয় লাগে কি কৰোঁ ল'ৰাটো জন্ম হ'লে কেনেকৈ খুৱাম সেই ইমান চিন্তা কৰি থাকিলেতো নহ'ব আমাৰ অসমীয়া মানুহৰ সচ থাকিব লাগিবনে নাই 20 বছৰ পিছত 50 বছৰ পিছত সেইকাৰণে যিসকলে বিয়া পাতা নাই এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে ঠিক আছে আৰু যোনে এবছৰ দুবছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে